গুড মৰ্ণিং অসম দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰাৰ আগতে আজিৰ দিনটোৰ বিষয়ে সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া আহিন মাহৰ 5 তাৰিখ আৰু ইংৰাজী ছেপ্টেম্বৰ মাহৰ 22 তাৰিখ 2024। বাৰ হৈছে দেওবাৰ। আজিৰ দিনটো জন্মদিন হিচাপে থাকিব বিখ্যাত আনন্দৰাম ঢেকীয়াল ফুকনৰ আজি জন্মদিন হিচাপে উদযাপন কৰা হয়। লগতে শিৱ প্ৰসাদ ঠাকুৰৰ আজি জন্মদিন হিচাপে সমগ্ৰ অসমতে উদযাপন কৰা হয়। তিথি হিচাপে থাকিব কৃষ্ণ পঞ্চমী। কৃষ্ণ পঞ্চমী আজি ৰাতিপুৱা ৰাতি 9:02 থাকিব। তাৰপিছত কৃষ্ণ ষষ্ঠী আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব ভৰণী। ভৰণী আজি ৰাতিপুৱা 6:19 থাকিব। তাৰপিছত পুৱা কৃত্তিকা নক্ষত্ৰ সোমবাৰে ৰাতিপুৱা 5:05 থাকিব। তাৰপিছত ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব হৰ্ষণ যোগ। হৰ্ষণ যোগ আজি আবেলি 2:48 থাকিব। তাৰপিছত বজ্ৰ যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব কৈলৱ কৰণ। কৈলৱ কৰণ আজি ৰাতিপুৱা 10:04 থাকিব। তাৰপিছত পুৱা তৈতল কৰণ অৰ্থাৎ দেওবাৰে আজিয়ে 9:02 থাকিব ৰাতি। তাৰপিছত গড়কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব বন্ধুসকল আজি মেষ। লগতে আজিৰ দিনটো সূৰ্যোদয়ৰ সময় হৈছে 5:15 আৰু 5:15 আজিৰ দিনটো সূৰ্য মাৰ যাব। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ। আজিৰ এই ৰাশিফল শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কমেণ্ট আৰু যিমান পাৰে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। এতিয়া আজিৰ দিনটো ৰাশিফলটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ জন্ম হোৱাসকল ৰাশি হ'ব মকৰ ৰাশি হ'ব আৰু ক্ষেত্ৰীয় বৰ্ণ আৰু ৰাক্ষগণ হ'ব। অৰ্থাৎ যিসকল শিশু আজিৰ দিনটো জন্ম লাভ কৰিব তেখেতসকল আজি মকৰ ৰাশিৰ অধিকাৰী হ'ব। যাত্ৰা আপোনালোকৰ নাথাকিব। অৰ্থাৎ আপোনালোকে আজি যাত্ৰা পৰিহাৰ কৰি চলিলে ভাল হ'ব। আজিৰ দিনটো ভাগ্যশালী ৰাশিবোৰ হৈছে মেষ, বৃষ, মিথুন, কৰ্কট, মকৰ, ধনু, সিংহ, তুলা আৰু বৃশ্চিক। এই ৰাশিসকল আজিৰ দিনটো অতি সৌভাগ্যশালী বুলি পৰিগণিত হৈছে। আজিৰ দিনটো সাৱধানে থাকিবলৈ ৰাশিবোৰ হৈছে কন্যা, কুম্ভ আৰু মীন। এই তিনি ৰাশি আজিৰ দিনটো কিছু সাৱধানে থাকিব লাগিব আজিৰ দিনটো। এতিয়া আজিৰ দিনটো ৰাশিফল অনুযায়ী প্ৰথমতে আহিছোঁ বন্ধুসকল মেষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ স্বাস্থ্য যত্ন লওক আৰু ঘৰৰ বস্তুসমূহ ব্যৱস্থিত ৰূপত ৰাখক। অৰ্থাৎ আপোনালোকৰ যি সুস্বাস্থ্য অটুট ৰাখিবলৈ আপুনি আজি স্বাস্থ্য যতন ৰাখিব লাগিব বা স্বাস্থ্যৰ প্ৰতি আপুনি চোৱা চিতা কৰিব লাগিব। আপোনাৰ যধে মধে খৰচ কৰা অভ্যাসৰ পিনে চাই আপোনাৰ মা দেউতা চিন্তিত হ'ব পাৰে আৰু সেইবাবে আপুনি তেখেতসকলক খঙৰ চিকাৰ হ'ব পাৰে। অৰ্থাৎ আপুনি অযথা খৰচৰ পৰা নিজকে নিয়ন্ত্ৰণ কৰক, নহ'লে আপুনি মা দেউতাৰ কথা শুনিব পাৰে। আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যৰ চিন্তাৰ কাৰণ হৈ উঠিব পাৰে আৰু তেখেতে চিকিৎসাৰ প্ৰয়োজন আছে। অৰ্থাৎ আপোনাৰ জীৱনসংগী আজি আপোনাৰ স্বাস্থ্য চিন্তাৰ কিছু সমস্যা থাকিব। আপুনি আজি প্ৰেমত এক ঐশ্বৰিক অনুভূতি অনুভৱ কৰিব আৰু এই অনুভূতি অনুভৱ কৰিবৰ বাবে অলপ সময় নিজৰ লগত অতিবাহিত কৰক। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আজি অতি শুভ বুলি পৰিগণিত হৈছে। প্ৰেমৰ এক মধুৰতা আপোনালোকৰ মাজত আজি অনুভৱ হ'ব। আজি আপুনি নিজৰ মানুহৰ পৰা আঁতৰি থাকি ক'ৰবাত নিৰলে গৈ থকা পচন্দ কৰিব, ফলস্বৰূপে মনৰ শান্তি প্ৰাপ্তি হ'ব। অৰ্থাৎ আপুনি মানুহৰ ভিৰৰ পৰা আঁতৰি আজি নিৰলেহে সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ জীৱন লগৰীয়া আন্তৰিক সৌন্দৰ্য বা বাহিক ফালেদিও আপোনাৰ অনুভৱ কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ জীৱন সংগীৰ সৌন্দৰ্যতা আজি আপুনি অনুভৱ কৰিব। আপোনাৰ গুণবোৰে আজি আপোনাক বেলেগৰ মাজত প্ৰশংসা প্ৰাপ্ত কৰি তুলিব। অৰ্থাৎ আপোনাৰ যি গুণ সেইবোৰ গুণে আপোনাক অন্যক প্ৰভাৱিত কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত।
সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলাপী বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে বন্ধুসকল দিনৰ 5:45 মাজৰ পৰা 10:09 আৰু সন্ধিয়া 5:08 পৰা 11:05 এই সময়খিনি অতি শুভ বুলি আজি আপোনাৰ পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছে বন্ধুসকল নেক্সট ৰাশিফল বৃক্ষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজি নিজৰ স্বাস্থ্য আৰু মুখমণ্ডলৰ যত্ন ল'বৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। অৰ্থাৎ আপোনালোকৰ নিজৰ স্বাস্থ্য যত্ন ল'বৰ বাবে আপুনি ব্যস্ততাৰ মাজতো আপোনাৰ আজি সময় দিব পাৰিব আপুনি স্বাস্থ্যৰ প্ৰতি। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনাৰ কোনোবা সাম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। অৰ্থাৎ আপোনাৰ আৰ্থিক দিশত আপোনালোকৰ আজি শক্তিশালী হৈ থাকিব আৰু আপোনাৰ কেনেকৈ ধন সঞ্চয় কৰিব পাৰে সেই ক্ষেত্ৰতো আপোনালোকে আজি ভালদৰে কৰিব পাৰিব। কোনোবা বৰিষ্ঠ আত্মীয়ক তেখেতৰ নিজৰ সমস্যাসমূহ সহায় কৰি আপুনি তেখেতৰ আশীৰ্বাদ লাভ কৰিব। অৰ্থাৎ আপুনি আজি কিছুমান কৰ্মত সহায় কৰি এটা ভাল পদক্ষেপ গ্ৰহণ কৰিব। প্ৰেমৰ দিশৰ পৰা আজি এক লেখত ল'বলগীয়া দিন। আপোনাৰ প্ৰিয়জনৰ আপোনাৰ সকলো কল্পনা বাস্তৱত পৰিণত কৰিবৰ বাবে আজি সম্পূৰ্ণৰূপে তৈয়াৰ কৰিব। অৰ্থাৎ আপুনি প্ৰেমৰ ফালেদি চাব গ'লে আজি শুভ দিন। আজি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা বিঘ্নি নোহোৱাকৈ আপোনালোকৰ এক মধুৰতা সময় অতিবাহিত কৰিব পাৰিব। খালী সময় সৎ ব্যৱহাৰ হ'ব লাগে, কিন্তু আজি আপোনাৰ দুৰ্ব্যৱহাৰে হৈ যাব আৰু এইবোৰে আপোনাৰ মন বেয়া হৈ যাব। অৰ্থাৎ আপুনি খালী সময়টো আপুনি ভালদৰে ব্যৱহাৰ কৰিব নোৱাৰাত মনটো কিছু হতাশ হ'ব পাৰে। বৈবাহিক জীৱনৰ ফালেদি আজি দিনটো বহুত ধুনীয়া দিন। একেলগে এক সন্ধিয়া সময় অতিবাহিত কৰিবলৈ আপোনাৰ পৰিকল্পনা এক হাতত লওক। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা অতি মধুৰ দিন আপোনালোকৰ বাবে। যিবোৰ কথা সঁচা হয় সেইবোৰ উপস্থাপন কৰাওঁতে কম শব্দ খৰচ হয়। সেইবাবে আজিলৈকে এই পৰামৰ্শ থাকিল যে নিজৰ কাম আৰু কথাত সততা ৰাখিব। অৰ্থাৎ আপুনি কৰ্ম আৰু মুখৰ বাক্যত আপোনালোকৰ যে সততা ৰাখে তাৰ প্ৰতি আপুনি গুৰুত্ব দিব লাগিব। সমাধান হিচাপে লাগিব আজিৰ দিনটো পৰাপক্ষত কলপতীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:22 আৰু সন্ধিয়া 5:30 পৰা 10:50 এই সময়খিনি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধু নেক্সট ৰাশিফল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ জীৱন সংগ্ৰামৰ লগত পাৰিবাৰিক সমস্যাসমূহ সমাধান কৰাৰ বাবে পৰস্পৰক বুজাৰ চেষ্টা কৰক আৰু দুয়োজনে একেলগে সময় অতিবাহিত কৰিব চেষ্টা কৰিব আৰু নিজকে সফল দাম্পত্য হিচাপে প্ৰতিষ্ঠা কৰক। অৰ্থাৎ জীৱন সংগী যি সমস্যা সেইবোৰ ইজনে সিজনক বুজাৰ আজিৰ দিনটোত অতি সময় আপোনালোকে ইজনে সিজনৰ সমস্যা সমাধান কৰিবলৈ আগবাঢ়ি আহিব লাগিব আজিৰ দিনটোত, যাৰ ফলত আপোনালোকৰ এক ভাল এটা দাম্পত্য জীৱন স্থাপন কৰিব পাৰিব বা দাম্পত্য জীৱন এটা অতিবাহিত কৰিব পাৰিব। আজিৰ দিনটোত আপোনালোকৰ সন্তানৰ ঘৰত সুখী আৰু শান্ত পৰিৱেশ লাভ কৰিব আজিৰ দিনটোত। ইয়াৰ ফলত আপোনাৰ দুয়োজনৰ মাজত বহুতো ভাল ব্যৱহাৰ প্ৰকাশ কৰিব আজিৰ দিনটো আপোনালোকৰ মাজত। গহনা আৰু পুৰণি ঐতিহাসিক বস্তু ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত আৰু সমৃদ্ধিৱান হ'ব। অৰ্থাৎ আপোনালোকৰ পুৰণি বস্তুৰ প্ৰতি নিৱেশ কৰিলে এটা ভাল ফলাফল লাভ কৰিব পাৰিব। আজি আপুনি ঊৰ্জা দি ভৰপূৰ থাকিব, লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলকো সুখী কৰি তুলিব। অৰ্থাৎ আপোনাৰ যি মৰম চেনেহৰ ফলত আপোনাৰ চাৰিওফালৰ মানুহকে আজি মন জয় কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ শক্তি আপোনাক প্ৰেম কৰা এক কাৰণ দিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা আজি হ'ব। ব্যৱসায় কৰা মানুহবোৰে আজি পৰিয়ালৰ মানুহক বেছি সময় দিবলৈ চেষ্টা কৰিব। অৰ্থাৎ ব্যৱসায় কৰা যিসকল ব্যক্তি ব্যৱসায় কৰি আছে তেখেতসকল ব্যস্ততাৰ মাজতো পৰিয়ালক সময় দিবলৈ আজি চেষ্টা কৰিব আজিৰ দিনটোত।
ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ যে সমস্যা সমাধান হ'ব। আজি আপুনি আকৌ এবাৰ সময়ৰ সোঁতত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিনসমূহত থকা প্ৰেম আৰু ভালপোৱা সুখানুভূতিবোৰ আকৌ ৰোমন্থন কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ বৈবাহিক জীৱনৰ যি প্ৰেম অনুভৱ, সেই অনুভৱবোৰ আপুনি আজি ৰোমন্থন কৰিব পাৰিব আজিৰ দিনটোত। কামৰ অত্যাধিক চাপে আজি আপোনাৰ মানসিক চাপ চিন্তিত কৰিব পাৰে। অৰ্থাৎ আপুনি কৰ্মক্ষেত্ৰত আজি আপুনি অত্যাধিক ব্যস্ত থাকিব আজিৰ দিনটোত। অৱশ্যে সন্ধিয়া সময়ত অলপ সময় ধ্যান কৰিলে আপুনি নিজৰ শক্তি ঘূৰাই পাব। অৰ্থাৎ সন্ধিয়া সময়ত আপোনাৰ কামৰ চাপ কমি যোৱাৰ ফলত আপোনাৰ মানসিকভাৱে শান্তি লাভ কৰিব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:25 আৰু দিনৰ সন্ধিয়া 6:32 পৰা 11:20 এই সময়খিনি আজি আপোনাৰ বাবে অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি আজি মানসিক আৰু শাৰীৰিকভাৱে অলপ দুৰ্বল অনুভৱ কৰিব পাৰে। অলপ ব্যায়াম আৰু ভাল খাদ্যই সেইবোৰ শক্তি পুনৰ ঘূৰাই অনাত আপোনাক সহায় কৰিব। অৰ্থাৎ আপোনাৰ কিছু স্বাস্থ্যজনিত সমস্যা থাকিব, যাৰ এইবোৰ দূৰ কৰিবলৈ হ'লে আপুনি ব্যায়াম আৰু ধ্যান কৰিলে সেইবোৰ নাইকিয়া কৰিব পাৰিব আজিৰ দিনটোত। আপুনি আজি ধন সঞ্চয় অসফল হ'ব পাৰে। অৱশ্যে ইয়াত ভয় খাবলগীয়া কোনো কাৰণ নাই, কিয়নো আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক ক্ষেত্ৰখন আজি কিছু দুৰ্বল হ'ব পাৰে আজিৰ দিনটোত। আৰ্থিক ক্ষেত্ৰখন দুৰ্বল হ'লেও ইয়াৰ শংকাৰ কোনো কাৰণ নাই। আপোনাৰ ভৰপূৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশ দূৰ কৰিব। অৰ্থাৎ আপোনাৰ কৰ্মৰ যি আত্মবিশ্বাস বা মনোবলে আপোনালোকৰ ঘৰৰ যি সমস্যা, সেইবোৰ সমস্যা আপুনি নাইকিয়া কৰিবলৈ সক্ষম হ'ব। আপুনি আজিৰ দিনাখন কেতিয়াও পাহৰি নাযাব যদি আপুনি প্ৰেমৰ নৈখনত আজি ডুবি থাকি সময় নষ্ট নকৰে। অৰ্থাৎ আপোনালোকৰ বাবে প্ৰেমৰ ক্ষেত্ৰত এক বিশেষ দিন বুলি ক'ব পাৰিব। অচিনাকি লোকৰ লগত কথা পতা ভাল, কিন্তু তেখেতৰ ভালকৈ নজনাকৈ নিজৰ জীৱনৰ কথা কৈ আপুনি অকল নিজৰ সময়হে অপচয় কৰিব। সেয়ে আপুনি আজি অচিনাকি ব্যক্তিৰ লগত কথা বতৰা কৰোঁতে অলপ চালি চাইহে যেন কথা বতৰা পাতে, যাতে আপোনাৰ সময় অপচয় নহয়। আপোনাৰ জীৱন সংগী অন্য দিনতকৈ আজি আপোনাক অধিক যত্ন কৰিব। অৰ্থাৎ আপোনাৰ জীৱন সংগীয়ে আপোনাক মৰম চেনেহ কৰা পৰিলক্ষিত হৈছে আজিৰ দিনটো। ঘৰৰ বাহিৰত থকা লোকসকলে আজি ঘৰৰ কথা বহুত মনত পৰিব। অৰ্থাৎ আপোনাৰ যিসকল ব্যক্তি ঘৰৰ বাহিৰত কৰ্মসূত্ৰে আছে, তেখেতসকলে আজি ঘৰলৈ কিছুমান বিশেষ কাৰণে আজি মনত পৰিব পাৰে। নিজৰ মনটো বুজাবলৈ আপুনি আজি ঘৰৰ মানুহৰ লগত বহু সময় কথা পাতিব পাৰিব পাৰে। ইয়াৰ বাবে এইটো ভাল উত্তম উপায় ইয়াৰ। সমাধান হিচাপে থাকিব বন্ধুসকলে আজিৰ দিনটো পৰাপক্ষত কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:18 পৰা 10:27 আৰু সন্ধিয়া 5:09 পৰা 10:12 এই সময়খিনি আজি আপোনাৰ বাবে অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে গুলপীয়া। ৰাশিফল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ দয়াৱান প্ৰকৃতিয়ে আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব, কাৰণ এই আশীৰ্বাদে আপোনাৰ সন্দেহ, অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। অৰ্থাৎ আপোনালোকৰ যি নৈতিক ভাল গুণৰ বাবে আপোনাৰ যি অনৈতিকমূলক কাম কাজৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ আজি সক্ষম হ'ব। ঘৰৰ প্ৰয়োজনীয়তা লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ লগত আপোনালোকৰ এটা ভাল মূল্যৱান বস্তু ক্ৰয় কৰাৰ ফলত আপোনালোকৰ আৰ্থিক কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। সন্ধিয়া সময়ত আপোনাৰ লগত জীৱনসংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে, অথবা চিনেমা চাব গ'লে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব। অৰ্থাৎ জীৱনসংগীৰ লগত আপোনালোকৰ সন্ধিয়া সময়খিনি ভালদৰে অতিবাহিত কৰিলে আপোনাৰ আজি সন্ধিয়া সময়খিনি অতি মধুৰভাৱে পাৰ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব।
অৰ্থাৎ প্ৰিয়জনে আপোনাৰ প্ৰতি এটা ছাৰপ্ৰাইজ আনি অনাৰো সম্ভাৱনা আছে আপোনাৰ। কাৰ্যালয়ত সকলো মানুহ আপোনাৰ পক্ষত থকা যেন মনত অনুভৱ কৰিব, অৰ্থাৎ আপোনাৰ কৰ্মৰ প্ৰতি সমৰ্থন কৰিব। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি ক'ৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পচন্দ কৰিব। অৰ্থাৎ আপোনালোকৰ দৈনন্দিন কাম কাজ শেষ কৰি আপোনালোকৰ এক শান্তিময় পৰিৱেশত আপোনালোকে অকণমান হ'লেও সময় কটালে আজিৰ দিনটো এটা মানসিকভাৱে শান্তি লাভ কৰিব পাৰিব। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন। আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি কিমান তেখেতক ভাল পায়। অৰ্থাৎ আপোনাৰ বৈবাহিক জীৱনৰ মৰম চেনেহৰ অনুভূতি আপুনি তেখেতক প্ৰকাশ কৰিবলৈ আপোনাৰ আজি ভাল এটা দিন হিচাপে পৰিগণিত হৈছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:40 মাজৰ পৰা 10:11 আৰু সন্ধিয়া 5:35 পৰা 10:30 এই সময়খিনি আপোনাৰ বাবে আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল যে আপুনিহে জানে আপোনাৰ বাবে কি ভাল হ'ব, সেইবাবে শক্তিশালী স্পষ্টবাদী কৰক আৰু সোনকালে নিৰ্ণয় লোৱাৰ শিকক আৰু তাৰ পৰিণাম সন্মুখীন কৰিবলৈ তৈয়াৰ হৈ যাওক। অৰ্থাৎ আপুনি এটা ভাল চিন্তাধাৰাৰ জৰিয়তে আপুনি কেনেকৈ তৎক্ষণাৎ এটা সিদ্ধান্তত উপনীত হ'ব পাৰে তাৰ বাবে আপোনালোকে আজি এই শক্তিশালী মনোভাৱ এটা গঢ় লৈ উঠাত আপোনাৰ বাবে অতি ভাল দিন হিচাপে আজি পৰিগণিত হৈছে। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব, আৰ্থিক দিশত মোটামুটিভাৱে ভাল যাব আপোনাৰ। বিদ্যালয়ৰ কাম পূৰণ কৰিবলৈ আপোনাৰ সন্তান আপোনাৰ সহায় ল'ব পাৰে। অৰ্থাৎ আপুনি সন্তানক তেখেতৰ শিক্ষাৰ ক্ষেত্ৰত আজি সহায় সহযোগিতা আগবঢ়াব পাৰে আজিৰ দিনটোত। প্ৰেমৰ ফালেদি চাব গ'লে আজি এক ৰোমাঞ্চকৰ দিন, অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ফালেদিও অতি শুভ। সন্ধিয়াৰ সময়ত এক বিশেষ যোজনা বনাওক আৰু যিমান পাৰে সেই সময়খিনি সিমান মায়াময় কৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ আপোনালোকৰ সন্ধিয়া সময়খিনি এক স্মৃতিময় কৰিবলৈ আপুনি চেষ্টা কৰিলে অতি ভালভাৱে আপোনাৰ সন্ধিয়া সময়টো অতিবাহিত কৰিব পাৰিব। অফিচৰ ৰাজনীতি অথবা যিকোনো বিবাদত আপুনি আজি ৰাজত্ব কৰিব। সময়ত সদব্যৱহাৰ কৰিবৰ বাবে আপুনি আজি পাৰ্কত ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু তাত কোনোবা অচিনাকি লোকৰ লগত আপোনাৰ তৰ্ক হোৱাৰ বাবে আপোনাৰ মন বেয়া হৈ যাব। অৰ্থাৎ আপোনালোকৰ সন্ধিয়া সময়খিনিত আপোনালোকৰ পাৰ্কত কিছু তৰ্ক বিতৰ্ক হোৱাৰ ফলত আপোনালোকৰ শান্তি কিছু বিনষ্ট হ'ব পাৰে আজিৰ দিনটোত। সেয়ে আপুনি যিমান পাৰে কাজিয়া বিচৰাৰ পৰা দূৰত থাকিবলৈ আপুনি আগতে সতৰ্ক হৈ থাকক। যদি আপুনি বিবাহিত জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব। অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱনৰ যি অসুস্থ যি মনোভাৱ বা যি স্বাস্থ্য, সেইটো আপোনালোকৰ আজি কিছু ভাল অৱস্থা বা ভাল এটা সুস্থ মনোভাৱলৈ পৰিৱৰ্তিত হোৱাৰ যে আপোনাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:42 মাজৰ পৰা 10:51 আৰু সন্ধিয়া 5:30 পৰা 10:20 এই সময়খিনি আজিৰ দিনটো আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপোনাৰ জীৱনসংগী মৰম লগা ব্যৱহাৰে আপোনাৰ দিন আনন্দৰে ভৰা কৰি তুলিব। অৰ্থাৎ আপোনাৰ জীৱনসংগীৰ পৰা এটা ভাল ব্যৱহাৰ পোৱাৰ আজি সম্ভাৱনা আছে আজিৰ দিনটোত। পইচা মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনাক কোনো সাম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। অৰ্থাৎ আপোনালোকৰ যি ধন, সেই ধনৰ আপোনালোকৰ যি সাঁচতীয়া ধন, সেই সাঁচতীয়া ধন আপোনাৰ সাম্ভাৱ্য বিপদৰ পৰা আপোনাৰ বহুখিনি ৰক্ষা কৰাৰ সম্ভাৱনা থাকিব আজিৰ দিনটোত। আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ অলপ সমস্যা হ'ব পাৰে, কিন্তু এই কাৰণে আপোনাৰ মানসিক শান্তি ভংগ হ'ব নিদিব। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ কিছু সমস্যা থাকিব পাৰে আজিৰ দিনটোত আপোনাৰ। কোনোবা আজি আপোনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিব। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ প্ৰকাশ কৰিব পাৰে আপোনাৰ আগত আন কোনো ব্যক্তিয়ে আপোনাৰ আগত। সহকৰ্মী আৰু বৰিষ্ঠজনৰ পৰা সহযোগ আপোনাক উৎসাহিত কৰিব পাৰে। অৰ্থাৎ কৰ্মৰ ক্ষেত্ৰত আপোনাৰ সহায় সহযোগিতা লাভ কৰিব। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ কিছু জ্ঞানমূলক
মেগজিন আজি পঢ়ি আপোনালোকে আজি সময়খিনি অতিবাহিত কৰিব পাৰে। আপোনাৰ জীৱনসংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাৰ বহুতো মৰম কৰিব। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা আজি আপুনি শূন্য সমৰ্থন পাব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজি দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:46 মাজৰ পৰা 10:40 আৰু সন্ধিয়া 5:49 পৰা 9:32 এই সময়খিনি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 2 আৰু শুভ ৰং হৈছে শুভ বা বগা। এতিয়া আহিছে বন্ধুসকল পৰৱৰ্তী ৰাশিফল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ অলপ কামৰ বাবে অব্যাহত লৈ আৰাম কৰক আৰু আপুনি এনেকুৱা কাম কৰক যি আপুনি ভাল পায়। অৰ্থাৎ আপুনি দৈনন্দিন ব্যস্ত জীৱনৰ পৰা কিছু আজি আৰাম কৰাটো আপোনাৰ বাবে খুবেই প্ৰয়োজন হৈ পৰিব। আজি আপুনি বহুতো পইচা আয় কৰিব পাৰে, কিন্তু এই পইচা হাতৰ পৰা যাব নিদিব, মানে খৰচ হ'ব নিদিব। অৰ্থাৎ আপোনাৰ অলাগতিয়াল খৰচৰ পৰা নিজকে আজি নিয়ন্ত্ৰণ কৰিব। বেলেগৰ লগত ভালভাৱে ব্যৱহাৰ কৰক, বিশেষকৈ সিহঁতৰ লগত জনে আপোনাক বহুত ভাল পায় আৰু আপোনাৰ প্ৰতি পদতে যত্ন লয়। অৰ্থাৎ আপোনাক যত্ন লোৱা ব্যক্তিৰ প্ৰতি আপুনি ভাল পাবলৈ আজি শিকক বা ভাল ব্যৱহাৰ কৰিবলৈ আপুনি চেষ্টা কৰিব। প্ৰেমৰ শক্তি আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা আপোনাৰ এক ভাল এটা স্মৃতিময় দিন আপোনাৰ লগতে আৰু প্ৰেমৰ আপোনাৰ শুভ আছে। আপোনাৰ কাম আৰু প্ৰাথমিকতা ধ্যান একাগ্ৰতা কৰক। অৰ্থাৎ আপুনি কৰ্মক আপুনি প্ৰাধান্য দিয়ক আজিৰ দিনটোত। এই ৰাশি জাতকসকল নিজৰ বাবে বহুত সময় পাব আজিৰ দিনটোত। আপোনালোকৰ ব্যস্ততাৰ মাজতো আপোনালোকে আজি সময় পাব অন্য দিনৰ তুলনাত। এই সময় সঠিক ব্যৱহাৰ কৰি আপুনি হবিবোৰ পূৰণ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ যি সময়, এই সময়বোৰ আপোনাৰ যি আপোনাৰ কৰ্মৰ যি উদ্দেশ্য সেই সময়বোৰ আপুনি সদব্যৱহাৰ কৰিব পাৰিব আজিৰ দিনটোত। আপুনি বহুত কিতাপ পঢ়িব পাৰে বা অথবা পচন্দৰ সংগীতো শুনিব পাৰে আজিৰ দিনটোত। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনত প্ৰকৃত হৈ পৰিব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা আপোনাৰ এক মধুময় সময় আজি অতিক্ৰম কৰিব পাৰিব। সমাধান হিচাপে দেখিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:40 মাজৰ পৰা 10:50 আৰু সন্ধিয়া 5:40 পৰা 9:30 এই সময়খিনি আপোনাৰ বাবে আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছে বন্ধুসকল পৰৱৰ্তী ৰাশিফল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল যে আপোনাৰ কামৰ মনোযোগ বঢ়োৱা আজি আপোনাৰ অসুবিধা হ'ব পাৰে। যিসকল লোক অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল সেইসকল ধনৰ জৰিয়তে আজি অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনাৰ মনোযোগ বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা আছে আজি কৰ্মত। লগতে আপোনাৰ অতীতত বিনিয়োগ কৰা ধন আপোনাৰ আজি ভাল এটা লাভালাভ দিয়াৰ সম্ভাৱনা আছে। বন্ধু আপোনাৰ ব্যক্তিগত জীৱনত লগাতকৈ অধিক হস্তক্ষেপ কৰিব। অৰ্থাৎ আপোনালোকৰ বন্ধুৱে আপোনাক তেখেতৰ মতে নিয়ন্ত্ৰণ কৰাৰ আজি চেষ্টা কৰিব। নিজৰ কথা প্ৰমাণ কৰিবৰ বাবে আপুনি আজি জীৱনসংগীৰ লগত কাজিয়া হ'ব পাৰে। সেয়ে আপোনালোকে কাজিয়া পেচালৰ পৰা কিছু দূৰত থাকিব আজি। অৱশ্যে আপোনাৰ জীৱনসংগী বুজোৱাত আপুনি শান্ত হ'ব। কাম কাজৰ লগত জড়িত বিষয়সমূহ বন্ধুসকলৰ সহযোগে আপোনাক বহুত সহায় কৰিব। অৰ্থাৎ আপোনাৰ কাম কাজত আপোনাৰ বন্ধুবৰ্গই আপোনাৰ কৰ্মত সহায় সহযোগিতা আগবঢ়োৱা আজি দেখা গৈছে। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়ি অথবা চাকৰি কৰি আছে, সিহঁতক আজি খালী সময় ঘৰৰ লগত কথা পাতিব পাৰে। অৰ্থাৎ আপোনালোকৰ ঘৰৰ বাহিৰত থকা ব্যক্তিসকলে তেখেতসকলক ঘৰৰ লগত সম্পৰ্ক এটা স্থাপন কৰা বা আজি কথা বতৰা পতাত আপোনালোকে সময় পাব আজিৰ দিনটো। ভাবুক হৈ যাব পাৰে। অৰ্থাৎ আপুনি কথা পাতি থাকোঁতে বৈবাহিক জীৱন দিশেদি চাবলৈ গ'লে বহুত বস্তু আজি ভালে যাব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা মোটামুটিভাৱে ভালে যাব আজি আপোনালোকৰ আজিৰ দিনটো। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:25 মাজৰ পৰা 10:20 আৰু সন্ধিয়া 6:35 পৰা 11:30 এই সময়খিনি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে আজিৰ দিনটোত। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে বগা বা শুভ। এতিয়া আহিছে বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ বেলেগৰ প্ৰতি থকা বেয়া চিন্তা মনত ৰাখিলে আপোনাৰ মানসিক শান্তি বেয়া হ'ব পাৰে। অৰ্থাৎ আপোনালোকে বেলেগক বেয়া চিন্তা মনোভাৱ ৰখাটো আপুনি আজি বৰ্জন কৰিব পৰাপক্ষত। এনেকুৱা নকৰিলে আপোনাৰ আজি মানসিক শান্তি বিনষ্ট হোৱাৰ সম্ভাৱনা আছে।
আপুনি এনেকুৱা চিন্তা বৰ্জন কৰিব লাগে, নিজৰ ভাৱনা নিয়ন্ত্ৰণ কৰক আৰু এইবোৰ বৰ্জন কৰক। আপুনি দীৰ্ঘৱধি লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ডত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। অৰ্থাৎ আপুনি আজি নিৱেশৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে চালি চালে আপোনাৰ লাভালাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰত চাৰিওফালে লোককে প্ৰভাৱিত কৰিব। অৰ্থাৎ আপোনাৰ জ্ঞানে আপোনালোকৰ চাৰিওফালে লোকক আপুনি বিশ্বাস কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ এক পবিত্ৰ সম্পৰ্ক, ইয়াক কাৰো তলতীয়াকৈ ব্যৱহাৰ নকৰিব। অৰ্থাৎ আপুনি প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে ভাল ব্যৱহাৰ কৰিব, প্ৰেমৰ ক্ষেত্ৰত বেয়া ব্যৱহাৰ কৰিবলৈ আপুনি চিন্তা পৰিহাৰ কৰিব লাগিব। ভালকৈ পঢ়ি নাচাই যিকোনো ব্যৱসায়িক অথবা আইনী দালত চহী নকৰিব। অৰ্থাৎ আপোনালোকে যিকোনো ধৰণৰ আপোনালোকে সিদ্ধান্ত লোৱাৰ আগতে বা আইনী দালত চহী কৰাৰ আগতে আপুনি ভালদৰে চালি চাব। যদি আপুনি এনে এটা সিদ্ধান্ত উলিয়াই লয় আৰু অপ্ৰয়োজনীয় কাম কৰে, তেন্তে আজিৰ দিনটো বহুত হতাশজনক হ'ব। অৰ্থাৎ আপোনাৰ কৰ্মই আপোনাক হতাশ কৰাৰ সম্ভাৱনা আছে। সেয়ে আপুনি আজি সতৰ্কতা হৈ থাকক। পৰিয়ালৰ সদস্যসমূহৰ কাৰণে আপুনি অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু দিনৰ অন্তত আপোনাৰ জীৱনসংগী আপোনাক সেই সমস্যাসমূহ অলপ সহজ হোৱাত আপোনাক সহায় কৰিব। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ কিছু আপোনাৰ সমস্যা থাকিব আজিৰ দিনটোত। দিনৰ শেষলৈ সেই সমস্যা কিছু সমাধান হ'ব। আপোনাৰ সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটোৰ শুভ সময় হৈছে দিনৰ 5:18 পৰা 10:27 আৰু সন্ধিয়া 5:09 পৰা 10:12 এই সময়খিনি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপোনাৰ কামৰ হেঁচা আজি আপোনাৰ অলপ হতাশ আৰু ভাগৰতা লৈ আহিব। আপোনাৰ কৰ্মৰ কিছু ব্যস্ততাই আপোনাৰ মনটো কিছু বিচলিত কৰিব। আজি এই দিনটো এনেকুৱা বস্তু কিনি ৰখা ভাল হ'ব যাক দাম আগলৈকে বাঢ়ি যাব। অৰ্থাৎ আপোনালোকে কিছু মূল্যৱান বস্তু আজি ক্ৰয় কৰিব পাৰে। যাৰ ভাৱনাক সম্বলৰ বহুত প্ৰয়োজন, সিহঁতৰ মন কৰিব যে সহায় কৰিবলৈ আপুনি কাষ চাপিছে। অৰ্থাৎ আপোনালোকৰ কিছুমান মানুহ আজি সহায় সহযোগিতা কৰাৰ পৰিলক্ষিত হৈছে। এক দীঘলীয়া আৰু নিঃসংগ সময় যি আপোনাৰ হাত ভৰি আছিল, সেই সময় শেষ হৈ গৈছে, কাৰণ অতি সোনকালে আপুনি নিজৰ জীৱনসংগী লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ ভাল এক সুন্দৰ জীৱনসংগী বা জীৱন যাত্ৰা লাভ কৰিবলৈ আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। আপোনাৰ সংগী আপোনাৰ সম্পত্তি বুলি ভাবি ভুল নকৰিব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী বেয়া ব্যৱহাৰ কৰাৰ পৰা পৰিহাৰ কৰিব লাগিব। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ ছাদত অথবা ওচৰৰ পাৰ্কত খোজকাঢ়ি ফুৰাটো পচন্দ কৰিব। অৰ্থাৎ আপোনালোকৰ ঘৰৰ মানুহৰ পৰা কিছু নীৰৱ ঠাইত সময় অতিবাহিত কৰাটোৱে আপোনাৰ মনে পচন্দ কৰিব। আজি আপুনি আৰু জীৱনসংগী এটা ভাল সংবাদ লাভ কৰিব পাৰে আজিৰ দিনটোত আপোনালোকৰ মাজলৈ। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত শুভ অৰ্থাৎ বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:46 মাজৰ পৰা 10:40 আৰু সন্ধিয়া 5:49 পৰা 9:32 এই সময়খিনি আপোনাৰ বাবে আজি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 2 আৰু শুভ ৰং হৈছে শুভ বা বগা। এতিয়া আহিছোঁ বন্ধুসকল শেষৰটো ৰাশিফল আজিৰ দিনটোলৈ। মীন ৰাশি। আজিৰ দিনটো ৰাশিফল যে আপোনাৰ ঘৰত হতাশৰ পৰিৱেশ এটা আপোনাক খং উঠাব পাৰে। ইয়াক দবাই থলে আপোনাৰ শৰীৰৰ সমস্যা বৃদ্ধি হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ ঘৰত কিছু সমস্যাৰ ফলত আপোনালোকৰ মনটো কিছু বেয়া লাগি বা বিচলিত হোৱাৰ সম্ভাৱনা আছে, যাক আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব। শৰীৰৰ গতিবিধি বঢ়াই ইয়াৰ পৰা পৰিত্ৰাণ পাওক। আপোনালোকৰ বেয়া অৱস্থাৰ পৰা আপুনি দূৰত থকাই মংগল আজিৰ দিনটো আপোনাৰ। আজি আপুনি ঘৰৰ পৰা ধনাত্মক ভাৱ এটা লৈ ওলাব যদিও মূল্যৱান বস্তু এটা চুৰি হোৱাৰ বাবে আপোনাৰ মন বেয়া হ'ব পাৰে। সেয়ে আপোনাৰ বস্তু কিছু চুৰি হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটো। আপুনি আজি সতৰ্কতা হৈ থাকিব যাতে আপুনি মন প্ৰাণ বেয়া হৈ নাযায়। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব। অৰ্থাৎ আপোনালোকৰ ভাল ব্যক্তিত্বৰ ফলত আপোনালোকৰ নতুন বন্ধুবৰ্গ বৃদ্ধি কৰাত সক্ষম হ'ব।
আপোনাৰ প্ৰিয়জনৰ লগত অলপ মতভেদ হ'ব পাৰে, লগতে আপোনাৰ লগৰীয়াক আপোনাৰ দৃষ্টিভংগী বুজাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনাৰ প্ৰিয়জনৰ লগত আজি কিছু কাজিয়াৰ সম্ভাৱনা আছে। অফিচৰ ৰাজনীতি অথবা যিকোনো বিবাদত আপুনি ৰাজত্ব কৰিব আজিৰ দিনটোত। আজি যিমান পাৰে লোকৰ পৰা দূৰত থাকক, বেলেগক সময় দিয়াতকৈ নিজৰ সময় দিয়ক। অৰ্থাৎ আনক বেছি গুৰুত্ব দিয়াতকৈ নিজক গুৰুত্ব দিলে আপোনাৰ আজি ভাল হ'ব। জীৱনসংগী অসুস্থতা আপোনাৰ কাম কাজৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে, কিন্তু আপুনি কিবা প্ৰকাৰে বস্তুবোৰ ধৰি ৰখাত সক্ষম হ'ব। জীৱনসংগীৰ স্বাস্থ্য আজি অৱনতি হ'ব, যাৰ ফলত আপোনালোকৰ সেই অৱনতি আপোনাৰ কৰ্মতো প্ৰভাৱ পেলাই পৰিলক্ষিত হৈছে। সমাধান হিচাপে দেখিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া ৰঙা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:40 মাজৰ পৰা 10:50 আৰু সন্ধিয়া 5:40 পৰা 9:30 এই সময়খিনি আজিৰ দিনটো অতি শুভ বুলি গণিত হৈছে। শুভ ৰং হৈছে 6 আৰু শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে সেউজীয়া। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো আপোনাৰ অকণমানো ভাল লাগে তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু বন্ধুবৰ্গৰ লগত যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যদি আপুনি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। আৰু লগতে আপোনালোকলৈ বিশেষ অনুৰোধ, মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত আপোনালোকৰ যদি ট্ৰেভেলৰ লগত আপোনালোকৰ নতুন নতুন ঠাই এক্সপ্ল'ৰ কৰাৰ যদি আপোনাৰ ইচ্ছা অনুভৱ কৰে তেতিয়াহ'লে মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত যি মোৰ ৱেবছাইটৰ লিংক দিয়া আছে তাত গৈ আপোনালোকৰ মন পচন্দৰ যিকোনো ভ্ৰমণমূলক ঠাইৰ বিষয়ে আপোনালোকে ধুনীয়া ধুনীয়া আৰ্টিকল তাতে পাব, যিটো আপোনালোকে যাব বুলি মই আশা কৰিলোঁ। লগতে আপোনালোকৰ প্ৰয়োজনীয় কিছুমান কিতাপ বা জ্ঞানমূলক কিছুমান ধৰ্মমূলক গ্ৰন্থ, লগতে আপোনালোকৰ জীৱনৰ যিটো সফলতামূলক গ্ৰন্থসমূহ দিয়া আছে তাতে গৈ আপোনালোকে যাতে কিনিব পাৰে অতি কম মূল্যত। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ